প্ৰথমতে মই আপোনালোকক জনাব খুজিছোঁ যে আজি দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাছখন প্ৰকাশ কৰিব। মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাছখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে, ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয়। আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। সেইদিনাখন মই ফেচবুকত কৈছিলোঁ, তাৰপিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউ পিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। কাৰণ ইউ পিয়ে কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয়, তেওঁলোকৰ জনবসতি বহুত, কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল। এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলোঁ, অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাচুলৰ প্ৰয়োজন নাছিলে, সেইকাৰণে নাম্বাৰটো বাঢ়িলে। দ্বিতীয়তে ফাৰ্ষ্ট পৰীক্ষাটোত যিটো এটা মানুহে ট্ৰান্সপাৰেঞ্চি দেখিলে, স্বচ্ছতা দেখিলে, যে দুখীয়া ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে, সিও প্ৰেৰণা যোগালে। তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গ'ল। মই ইমান আশা কৰা নাছিলোঁ। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। ডিচিসকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেণ্ট হয় আপোনালোকক জনাই থাকিম। পুলিচ, শিক্ষক বা হেল্থ ডিপাৰ্টমেণ্টত প্ৰব্লেম নাই, প্ৰব্লেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পাৰ্টিকুলাৰ দুটা ছাবজেক্টতে আছে। আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, সেই সময়তে ঠিক 10 মে'ত মই দায়িত্ব লৈছিলোঁ আৰু তাৰ এসপ্তাহৰ ভিতৰতে SDG গ'লৰ ইণ্ডেক্সখন প্ৰকাশ পাইছিলে। আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গ'লে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে SDG গ'লত আমি কেনেকৈ পিছ পৰি ৰ'লোঁ। তেতিয়া মই আপোনালোকক বুজাইছিলোঁ যে আমি পিছ পৰা নাই, আমি এটা ক্ৰম বিৱৰ্তমান পৰিৱেশত আছোঁ, আমি আগবাঢ়ি গৈছোঁ। কিন্তু এজ ইউজুৱেল এটা পাৰচেপশ্যন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলোঁ, আৰু তেনেকেই বাতৰি কাকতসমূহত বা সংবাদ মাধ্যমত নিউজ গ'ল, অপজিশ্যনে ৰিয়েক্ট কৰিলে। কিন্তু তেতিয়াও মই কৈছিলোঁ যে মই অত্যন্ত আশাবাদী মানুহ। অসমে সুযোগ পালে, সময় পালে অসমে আকাশ চুব পাৰে। লাহে লাহে আমি ভাল কৰি গৈ থাকিম। আমি পেচিমিষ্টিক হ'ব নালাগে, আমি আশাবাদী হ'ব লাগে, আৰু অসমে সকলো কাম কৰিব পাৰে। অসমৰ মাজত সেই ক্ষমতা আছে। এতিয়া আপোনালোকক মই জনাব খুজিছোঁ যে যোৱা কালি নীতি আয়োগে SDC যিটো SDC ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ ইণ্ডিয়া ইণ্ডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে। আৰু
অল অভাৰ দ্য কাণ্ট্ৰি আমাৰ যিটো পইণ্ট আছিলে 57 আছিলে, ইণ্ডিয়া এজ এ হোল 71লৈকে আগবাঢ়ে, অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71, ৰিজন ফ্ৰম 57, অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে। সেইটো হ'ল দেট ৱাজ এ স্নেপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্নেপশ্বট। এতিয়া মই আপোনালোকক অসমৰ SDG গ'লৰ ওপৰত মই ক'ব খুজিছোঁ। 2016ত প্ৰথমতে Assam was the first state government to adopt